Dear students, আজি তোমালোকৰ কাৰণে যেটো ভিডিঅ' লৈ আহিছো এটো ভিডিঅ' তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট 2024-25 বৰ্ষৰ HSLC প্ৰি ফাইনালৰ কুৱেশ্যন পেপাৰ এই কুৱেশ্যন পেপাৰত যিখিনি কুৱেশ্যন দিয়া আছে এইখিনি তোমালোকে শিকিবা বাকি সাবজেক্ট বিলাকৰো বা বেলেগ ডিস্ট্ৰিক্টৰো প্ৰি ফাইনালৰ কুৱেশ্যন আটাইবিলাক কুৱেশ্যন চেনেলত আপলোড কৰা হ'ব সমাধান কৰি দিয়া হ'ব তোমালোকে কোনো চিন্তা নকৰিবা আৰু তোমালোকে ভালকে পঢ়িবা এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো এটো জেনাৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ ওদালগুৰি ডিস্ট্ৰিক্টৰ অতি কম সময়ৰ ভিতৰত দিয়া হৈছে তো তোমালোকে সোৱা কুৱেশ্যন বিলাক শুদ্ধ উত্তৰটো বাছি উলিওৱা সেকশন 8 দিয়া হৈছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে অপশন 4টা দিয়া হৈছে কোনটো শুদ্ধ হ'ব তোমালোকে সমাধান কৰিবা 2 নম্বৰ তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ উক্তি আৰু তাৰ অপশন বিলাক চোৱা ইয়াত দিয়া হৈছে তোমালোকে যিবিলাক ডাইৰেক্ট লগে লগে সমাধান কৰিব নোৱাৰা লিখি লৈ সমাধান কৰা তাৰ পিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো pH মানৰ পৰিহৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয় তাৰ পিছত 4 নম্বৰ কুৱেশ্যন তলৰ কোনবিধ গ্ৰানেন্দিক সূচক 5 নম্বৰ খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি বালি আদি অশুদ্ধি আতৰ কৰা প্ৰক্ৰিয়াটো হ'ল অপশন এ দগ্ধীকৰণ শোধন গাঢ়ীকৰণ বিজাৰণ 6 নম্বৰ লঘু এচিডৰ লগত FeAIZN এবিলাক সংকেত দিয়া হৈছে তোমালোকে নাম কেইটাটো জানাই আৰু মেগনেছিয়ামৰ বিক্ৰিয়া বেগৰ নিম্নক্ৰমটো হ'ল 7 নম্বৰ এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্ক যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো অপশন 4টা দিছে ক্যালসিয়াম কার্বন সিলিকন আয়রন 8 নম্বৰ কার্বনে আন কার্বন পৰমাণুৰ লগত বান্ধনী সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে এই ধৰ্মটোকে কোৱা হয় অপশন এ প্ৰতিস্থাপন বি এস্টাৰিভৱন সি কেটিনেশন ডি সেপনিফিকেশন 9 নম্বৰ তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্তত এডাল ত্ৰিবান্ধনী আছে অপশন 4টা চাবা 10 নম্বৰত এটা সংকেত দিয়া হৈছে এই সংকেতটোৱে সূচোৱা কাৰ্যকৰী মূলকটো হ'ল অপশন এ এলডিহাইড বি কিটন সি এলকোহল ডি কাৰ্বক্সিলিক এসিড 11 নম্বৰ আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে অপশন এ বাঢ়ে বি কমে সি একে থাকে ডি প্ৰথমে বাঢ়ে তাৰ পিছত কমে 12 নম্বৰ মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল অপশন 4টা দি বিকল্পবিলাক দিয়া হৈছে এইখিনিতে তোমালোকক মই কথা এটি কৈ থওঁ তোমালোকে প্ৰশ্নটো চাবা
সমাধান কৰাৰ চেষ্টা কৰিবা। ইয়াত সমাধান কৰা দিয়া হোৱা নাই, কিন্তু তোমালোকে কমেণ্টত গৈ চাবা, তাত MCQৰ সমাধানকেইটা কৰি দিয়া থাকিব। এইটো কুৱেশ্যন পেপাৰৰ MCQবোৰ কমেণ্টত সমাধান কৰি দিয়া থাকিব, গতিকে সকলোৱে চাই ল'বা। আগতে নিজে কৰাৰ চেষ্টা কৰা, তাৰপিছত চাই ল'বা। পিছৰ কুৱেশ্যনটো হ'ল, এটা পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287। তলৰ কোনটো মৌলৰ সৈতে ইয়াৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্য থাকিব? 14 নম্বৰ, জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ'ল পৰিপুষ্টি, পৰিবহন, ৰেচন, শ্বসন। 15 নম্বৰ, আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচনৰ স্থান হ'ল পাকস্থলী, মুখ গহ্বৰ, ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ। 16 নম্বৰ, তলৰ কোনটো বিকল্পই কোষলৈ অক্সিজেন পৰিবহনৰ শুদ্ধ ক্ৰম বুজাইছে? অপশ্যন 4টা চাই ল'বা। 17 নম্বৰ, নেফ্ৰনৰ কাপ আকৃতিৰ মূৰটোক বোলা হয় গ্লোমেৰুলাছ, সংগ্ৰাহক নলিকা, মূত্ৰনলী, বমেনৰ সম্পত্তি। 18 নম্বৰ, আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তঃবাহী আৰু বহিৰ্বাহী স্নায়ুৰ মাজৰ সংযোজক তলৰ কোনটো নামেৰে জনা যায়? স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ, প্ৰতিপধনু, চাইনেপছ। 19 নম্বৰ, ৰছী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপৰ সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি? অপশ্যন এ মেডুলা, বি চেৰিবেলাম, চি চেৰিব্ৰাম, ডি মধ্য মস্তিষ্ক। 20 নম্বৰ কুৱেশ্যনটো চিত্ৰৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, তোমালোকে পঢ়ি চোৱা প্ৰশ্নটো। 21 নম্বৰ, ব্ৰায়োফাইলাম বা দুপৰ টেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ? মুকুল উদ্গম, আংগিক বিস্তাৰণ, বিভাজন, ৰেণু গঠন। 2 নম্বৰ, পিউবাৰ্টিৰ সময়ত ল'ৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম'নবিধ? অপশ্যন এ এষ্ট্ৰজেন, বি থাইৰক্সিন, চি টেষ্টষ্টেৰন, ডি ইনচুলিন। 23 নম্বৰ, তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জননতন্ত্ৰৰ অংশ নহয়? এ ডিম্বাশয়, বি জৰায়ু, চি শুক্ৰবাহী নলী, ডি ডিম্ববাহী নলী। 24 নম্বৰ, তলৰ কোনগৰাকী বিজ্ঞানিক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়? এ ডাৰউইন, বি জোহানছেন, চি বেটিছন, ডি মেণ্ডেল। 25 নম্বৰ, এটা যোজন কোষে যদি পিতৃৰ পৰা X ক্ৰমোজম লাভ কৰে তেন্তে সন্তানটো হ'ব ল'ৰা, বি ছোৱালী, চি হয় ল'ৰা বা ছোৱালী, ডি X ক্ৰমোজমে সন্তানৰ লিংগ নিৰ্ধাৰণ নকৰে। 26 নম্বৰ, উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংগসমূহ হ'ল? এ অসমসংস্থ, বি সমবৃত্তিক, চি নিকটৱৰ্তী, ডি অৱশেষাংগ। 27 নম্বৰ, এখন গোলাকাৰ দাপোনে আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব? এ মুখ্য ফকাছত, বি অসীমত, চি বাছকেন্দ্ৰৰ বাহিৰত,
ডি মুখ্য ফোকাছ আৰু মেৰুৰ মাজত। 28 নম্বৰ অৱতল লেন্সৰ উৎপন্ন প্ৰতিবিম্ব এ হঠ সংকুচিত, বি অহঠ সংকুচিত, চি অহঠ সমান, ডি অহঠ বিবৰ্ধিত। 29 নম্বৰ আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত ষ্টেটমেণ্ট দি তাৰপিছত তোমালোকক অপশ্যন দিয়া হৈছে। এইটো ভালকৈ পঢ়ি বুজি লৈ চাবা, আৰু নোৱাৰিলে কমেণ্টত গৈ চাবা, তাত এনচাৰ পাই যাবা। 30 নম্বৰ তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে? অপশ্যন এ চকুৰ মণি, বি কৰ্ণিয়া, চি লেন্স, ডি চিলিয়েৰী পেশী। 31 নম্বৰ প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কম বেঁকা হয়? এ নীলা, বি বেঙুনীয়া, চি ৰঙা, ডি কমলা। 32 নম্বৰ মায়োপিয়া বিকাৰত ভোগা ব্যক্তিগৰাকীৰ বাবে অপশ্যন 4টা দিয়া হৈছে, পঢ়ি লৈ চাবা ভালকৈ। 33 নম্বৰ 1 কুলম্ব আদানত থকা ইলেক্ট্ৰনৰ সংখ্যা কোনটো অপশ্যন শুদ্ধ হ'ব চোৱা। 34 নম্বৰ বৰ্তনীটোত থকা কোনটো ৰোধক R1, R2 আৰু R3ৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব? কাষৰ চিত্ৰটোত চাই লোৱা। 35 নম্বৰ তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক একক? জুল, বি কিলোৱাট, চি কিলোৱাট পাৰ ঘণ্টা, ডি ৱাট। 36 নম্বৰ এটা AC জেনেৰেটৰত ব্যৱহৃত হয়। অপশ্যন এ দুটা স্লিপ ৰিং, বি এটা ফলা আঙুঠি, চি এ নাইবা বি, ডি ওপৰৰ এটাও নহয়। 37 নম্বৰ এটা বৈদ্যুতিক মাৰিত কুণ্ডলীৰ প্ৰবাহৰ দিশ সলনি হয় প্ৰতি অপশ্যন এ দুটা পাকৰ মূৰত, বি এটা পাকৰ মূৰত, চি আধা পাকৰ মূৰত, ডি 4 পাকৰ মূৰত। 38 নম্বৰ তলৰ কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে? অপশ্যন এ বৈদ্যুতিক জেনেৰেটৰ, বি গেলভিনোমিটাৰ, চি বৈদ্যুতিক মটৰ, ডি এমিটাৰ। 39 নম্বৰ আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰ শক্তিক প্ৰতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়? এ ভূতাপীয় শক্তি, বি বায়ু শক্তি, চি নিউক্লিয় শক্তি, ডি জৈৱ উপাদান। 40 নম্বৰ নদী বান্ধৰ লগত জড়িত সমস্যা এটা হ'ল। অপশ্যন 4টা চাবা, চাই উত্তৰ কৰিবা। 41 নম্বৰ সেউজ গৃহ গেছটো হ'ল এ কাৰ্বন ডাই অক্সাইড, বি মিথেন, চি ছালফাৰ ডাই অক্সাইড, ডি নাইট্ৰজেন ডাই অক্সাইড। 42 নম্বৰ তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে? অপশ্যন কেইটা চোৱা তোমালোকে ভালকৈ। 43 নম্বৰ বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে ডেছ বাধা দিয়ে? এ অৱলোহিত ৰশ্মি, বি দৃশ্যমান পোহৰ, চি অতি বেঙুনীয়া ৰশ্মি, ডি এ আৰু বি দুয়োটাই। 44 নম্বৰ 3R নীতিটোৰ শুদ্ধ ক্ৰমটো হ'ল, তোমালোকে বিজ্ঞানৰ চেপ্টাৰত পাইছা, সেইকেইটা ক্ৰমত সজাই থোৱা কোনটো আছে চোৱা। 45 নম্বৰ অমৃতা দেৱী বিষ্ণুৱে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল? অপশ্যন এ পাইন গছ, বি শাল গছ, চি খেজুৰ, ডি খেজুৰী। এইকেইটা MCQ। তাৰপিছত ছেকশ্যন বি আছে, ছেকশ্যন বিৰ কুৱেশ্যনবোৰ চোৱা। বিয়োজন বিক্ৰিয়া কাক বোলে? এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।
47 কুৱেশ্যন প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াৰ এটা ব্যৱহাৰ লিখা 48 ধাতুৰ নমনীয়তা কাক বোলে ধাতু আৰু অধাতু দুটা ৰাসায়নিক ধৰ্মৰ পাৰ্থক্য লিখা 49 এ গঠন সমযোগী কাক বোলে পেণ্টেনৰ গঠন সমযোগী কেইটা অংকন কৰা বি সাইক্লোহেক্সনৰ আণৱিক সংকেত লিখা আৰু ইয়াৰ গঠন আঁকা 50 মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো কি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা এটা লিখা বা নিউল্যান্ডছৰ অষ্টসূত্ৰ দুটা সীমাবদ্ধতা লিখা 51 নম্বৰ ভিলাই কি এ বি ক্ষুদ্ৰান্তত আহাৰ কিদৰে পাচন হয় বৰ্ণনা কৰা 52 নম্বৰ মানুহৰ মস্তিষ্কৰ চিত্ৰটো আঁকি ইয়াৰ প্ৰধান অংশ তিনিটা চিনাক্ত কৰা 53 নম্বৰ এ নিহেচন আৰু পৰাগ যুগৰ দুটা পাৰ্থক্য লিখা বি প্ৰজনন স্বাস্থ্য বুলিলে কি বুজা 54 নম্বৰ মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা 55 নম্বৰ 15 সেন্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা 56 লেন্সৰ ক্ষমতা কাক বোলে ইয়াৰ একক কি 57 এ চকুৰ উপযোজন ক্ষমতা কি বি মুকলি আকাশৰ ৰং নীলা হয় কিয় 58 পৰিবাহী ৰোধ কি ৰোধৰ এছাই একক কি 59 কাহৰ চিত্ৰৰ পৰা নিৰ্ণয় কৰা চিত্ৰটো চাই তোমালোকক দুটা বস্তু নিৰ্ণয় কৰিব দিছে এটা হৈছে বৰ্তনীৰ মুঠ ৰোধ আনটো হৈছে বৰ্তনীত চালিত মুঠ প্ৰবাহ 60 নম্বৰ বৈদ্যুতিক মটৰ কি বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তনৰ কাম কোনে কৰে বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা সঁজুলি এবিধৰ নাম লিখা 61 নম্বৰ এটা ভাল ইন্ধন মানে কি আমি কিয় বিকল্প